সংস্কৃত শ্লোকত কৈছে সৰ্বম কৰ্ষতি ইতি কৃষ্ণ, যি সকলো কৰ্ষণ কৰে সেইজনে কৃষ্ণ। আকৌ কৃষ্ণ শব্দৰ অৰ্থটো কৈছে কৃষ হেন শব্দ ইটো পৃথিৱীবাচক ন আনন্দ পৰ্বত। যিজন কৃষ্ণক ভক্তি কৰিছে সেইজন পৃথিৱীৰ আনন্দ লাভ কৰিব পাৰে। এই পৃথিৱীত এই ব্ৰহ্মাণ্ডত যিমান আনন্দ আছে সেইজনে ভগৱন্তৰ ভক্তি কৰিলে বা কৃষ্ণক ভজিলে সেই আনন্দ লাভ কৰিব পাৰিব বুলি কৈছে। সেইকাৰণে নিমি ৰজাকো এই তত্ত্বটো কৈছে। যেতিয়া নিমি ৰজাই কৈছে মোৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি সব আছে তথাপিও মোৰ আনন্দ নাই, গতিকে আনন্দ মই ক'ত পাম? তেতিয়া ভগৱন্তৰ ভক্তিৰ যোগেদি যে আনন্দ পায় এই কথাটো দুৰ্মিল সিদ্ধই কৈছে যে ঈশ্বৰ সেৱা কৰোঁতে জীৱৰ মানে ভ্ৰমবিলাক যেতিয়া দূৰ হয় তেতিয়াই আত্যন্তিক সুখ বা আনন্দ লাভ কৰে জীৱই। গতিকে আমি সেইকাৰণে ভগৱন্তৰ ভক্তি কৰিব লাগিব, কৃষ্ণৰ ভক্তি কৰিব লাগিব। কিন্তু কৃষ্ণৰ ভক্তি কৰিলে আকৌ ভগৱানে নিজেই কৈছে যি কৰে মোক আখ তাকো কৰো মই সৰ্বনাশ, মই তাক সৰ্বনাশ কৰিম। সেইকাৰণে বহুত মানুহে ভগৱানৰ ভক্তি নকৰে। বৰ গুৰুত্বপূৰ্ণ কথা। এই পৃথিৱীত 100% মানুহৰ ভিতৰত মাত্ৰ 95% মানুহে ঈশ্বৰক ভক্তি কৰে। বাকী সকলোবিলাক দেৱ দেৱী পূজা কৰে, হয়নে বাৰু? যাগ যজ্ঞ কৰে, পূজা পাতলতে মগ্ন হৈ আছে। কিন্তু মাত্ৰ 5% মানুহে ভগৱানৰ ভক্তি কৰে। ঈশ্বৰৰ ভক্তি সকলোৱে নকৰে। বিভিন্ন দেৱ দেৱী পূজা কৰে। কি কাৰণে কৰে? কামনাৰ কাৰণে। কামনাৰ কাৰণে ইন্দ্ৰক পূজা কৰে, ইন্দ্ৰিয়ৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে, হয়নে বাৰু? লক্ষ্মীক পূজা কৰে ধন টকা পইচাৰ কাৰণে, হয়নে বাৰু? গণেশক পূজা কৰে সিদ্ধিৰ কাৰণে, কিন্তু ভগৱানৰ ভক্তি নকৰে। কাৰণ ভগৱানৰ ভক্তি কৰাৰ লগে লগে ভগৱানে নিজেই কৈছে যি কৰে মোক আখ তাকো কৰো মই সৰ্বনাশ। তথাপিও যদি সি মোৰ চৰণ নেৰে তেনেহলে মই তাৰ বনি যাওঁ দাসৰো দাস। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি। ভগৱানে কৈছে মোৰ ভক্তি কৰিবলৈ এজন মানুহে আহে। বহুনাম জন্মনা অন্তে জ্ঞানবান মাম প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ। তেনেকুৱা এজন বহু জন্ম কোটি সাধনৰ পিছত তেওঁ এজন মানুহে মোৰ ঈশ্বৰ সেৱা কৰে, মোক সেৱা কৰে। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোক চিনি পায়, কোটিৰ মাজত গুটি। বুজি পাইছেনে কথাটো? বৰ গুৰুত্বপূৰ্ণ কথা। আৰু মোৰ ভকতিত তেওঁ দৃঢ় হৈ ভক্তি কৰিবলৈ আহে। কিন্তু আহাৰ লগে লগে মই তাৰ 3টা পৰীক্ষা লওঁ। ভগৱানে কৈছে মই তাৰ 3টা পৰীক্ষা কেনেকে লওঁ? 1 নম্বৰ পৰীক্ষাটো ভগৱানে কৈছে য়স্যাম অনুগন্ধ্ৰামি হৰিসো তদ্ধনম সদেহি। প্ৰথম পৰীক্ষাটো বুলি কৈছে বোলে কৃষ্ণৰ ভক্তি কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাইছে বা এক শৰণ ভাগৱতী সমাজত সোমাইছে, কোনোবা এটা ভাল সমাজত সোমাইছে, এক শৰণীয়া সত্ৰত সোমাইছে, তেওঁৰ বোলে প্ৰথমে আৰম্ভ হৈ গল পৰীক্ষা। ভগৱানে কৈছে তাৰ মই ধন টকা পইচা হৰণ কৰিম। 1 নম্বৰ পৰীক্ষা। ধন টকা পইচা নহয়, কামনা বাসনাৰ যিবিলাক ধন সেইবিলাক হৰণ কৰিম। এইটো 1 নম্বৰ পৰীক্ষা। আকৌ দ্বিতীয় পৰীক্ষাটো হ'ব। দ্বিতীয় পৰীক্ষাটো কি বুলি কৈছে যে যিজন মোৰ ভক্তি কৰে কৰমি বন্ধু বিচ্ছেদম, তাক মই মিত্ৰ কুটুম পৰিয়ালৰ পৰা তাক মই অকলশৰীয়া কৰি দিম। আজি আপোনালোক কৃষ্ণক ভক্তি কৰাৰ লগে লগে আপোনালোকৰ পৰিয়াল বিলাকে আপোনালোকক এৰি দিব। বিদুৰৰ ক্ষেত্ৰত এইটো হৈছে। যেতিয়াই ভগৱানৰ ভক্তি কৰিছে তেওঁৰ মিত্ৰ পৰিয়াল কুটুম পৰিয়াল বিলাক তেওঁক এৰি দিছে। কৰমি বন্ধু বিচ্ছেদম, এইটো 2 নম্বৰ পৰীক্ষা। আকৌ 3 নম্বৰ পৰীক্ষা তাতকৈ ডেঞ্জাৰ হ'ব। বোলে 3 নম্বৰ পৰীক্ষাটো কি কৰিব? সৰ্বম ক্লেশাদি জীৱনম, তাক মই দুখৰ ওপৰত দুখ দিম বুলি কৈছে। কেতিয়াবা মই তাৰ হাতটো ভাঙি পেলাম। ঔ হৰি ওৰা, মোৰ ভক্তি কৰিবলৈ আহিলে এইবিলাক ঘটনা ঘটিব তাৰ ওপৰত। কেতিয়াবা মই তাৰ হাতটো ভাঙি দিম, কেতিয়াবা মই তাৰ ভৰিটো ভাঙি দিম, কেতিয়াবা 2টা ল'ৰা আছে
এটা লৰাক বোলে তাক এক্সিডেন্টত মই মানে মাৰি পেলাম। ভগৱানে কৈছে তাৰ কেতিয়াবা মোৰ পত্নীটোকো মই উঠাই লৈ যাব আছো, কেতিয়াবা তেওঁৰ স্বামীকো মই উঠাই লৈ যাম। কৃষ্ণৰ ভকতি কৰিবলৈ আহিছিল মানুহজন। আৰু এনেকুৱা যদি 3টা পৰীক্ষা লৈ লয় ভগৱানে, কৰিবনে মানুহ ভগৱানক ভকতি? হা কি বুলি কব? বোলে তহঁতৰ অনুষ্ঠানতো থাকিব নাই, কৃষ্ণৰ ভকতিও কৰবাৰ নাইকিয়া বুলি কব। ও হৰি লাহেকে ওলাই গুচি যায়, হয়নে বাৰু? ভগৱানে কৈছে এনেকুৱা পৰীক্ষা লোৱাৰ পিছতো তেওঁ যদি মোৰ ভক্তিটো নেৰে, তেনেহলে ব্ৰহ্মাই আহি কিনি তেওঁ সেই ভকতজনৰ চৰণ সেৱা কৰিব বুলি কৈছে। ও হৰি, এনেকুৱা সুদৃঢ় বিশ্বাস আমাৰ ভক্তিত থাকিব লাগে। আমি যে ঈশ্বৰৰ ভক্তি কৰিছো, আমাৰ ভক্তিটো সদায় সুদৃঢ় বিশ্বাস থাকিব লাগে। সেইকাৰণে বাপাই সমস্ত বিশ্বাস 3 প্ৰকাৰ শাস্ত্ৰ মতে। বিশ্বাস কেই প্ৰকাৰ? 3 প্ৰকাৰ। এক হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ হৈছে সুদৃঢ় বিশ্বাস। যেনেকে ডক্টৰ এজনে পেচেণ্ট এজন মৰিলে না বাচিলে চাবলৈ হলে প্ৰথমে হাতখনত চাব, হয়নে? এইটো হৈছে অকল বিশ্বাস, হয়নে? তাৰপিছত ডক্টৰজনে নাকত চাব, এইটো দৃঢ় বিশ্বাস আছে নে নাই? তাৰপিছত ডক্টৰে ইয়াত চাব, এইটো লাষ্ট। ইয়াত যেতিয়া চাব, যদি এইটো ঢুক 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 নাই মৰা, তেনেহলে ৰঙা দাগ মাৰি দিব, এইটো ও হৰি ও ৰাম ডেড, হয়নে বাৰু? তো আমাক ভগৱানে সুদৃঢ় বিশ্বাসে ভক্তি কৰিব লাগিব কৈছে। কিন্তু আমাৰ সামাজিক ভাৱে বিশ্বাস আকৌ 5 প্ৰকাৰৰ। এক হৈছে সকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ সুদৃঢ় বিশ্বাস, 4 নম্বৰ আত্মবিশ্বাস আৰু 5 নম্বৰ অন্ধবিশ্বাস। ও হৰি, এতিয়া আপোনাৰ বহুত মানুহে অন্ধবিশ্বাস ভাল পায়, হয়নে? সেইকাৰণে আমি ঈশ্বৰক ওচৰত শৰণ লোৱাৰ পিছতো আমাৰ ইয়াত এটা আঙঠি আছে, আমাৰ বাপৰ নাই বাৰু। এইটো আঙঠিটো কিহৰ কাৰণে? বোলে এইটো মোৰ প্ৰবাল ধাতু। এইটো আঙঠি বোলে, এইটো বোলে শনি গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? এইটো বোলে মঙ্গল গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? বোলে এইটো বোলে গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালা? বোলে গণৰ খড়গটো বোলে চোৰাংচোৱা বোলে কাজিৰঙাত গড়টোক মাৰিলে, গুলি মাৰি দিলে। গড়টো বোলে যেতিয়া মাৰ্ডাৰ হৈ গ'ল, তাৰে খড়গটোক কাটি কিনি 25,000 1,50,000 বিক্ৰী কৰি আছিল। মই কন্ট্ৰেক্টৰ মানুহ, ধনী মানুহ, এই নগাঁও জিলাৰে আটাইতকৈ ধনী মানুহ। মই বোলে গড়ৰ খড়গটো কিনি আনিলো, তাৰে বোলে আঙঠি ভৰালো, ৰূপৰ আঙঠি এটাত বোলে গড়ৰ খড়গটো লগাই দিলো, আৰু আঙঠিটো বোলে মই পিন্ধি আছো, হয়নে বাৰু? বোলে এইটো পিন্ধিলে কি হব? প্ৰশ্ন। তেতিয়া মানুহজনে কৈছে এইটো পিন্ধিলে বোলে মোক বোলে মৃত্যুৱে টাচ কৰিব নোৱাৰে। মই অভয় পাই গ'ল। পৃথিৱীৰ মানুহ বহুত জধামূৰ্খ হৈ গ'ল। যিমান শিক্ষাত আগবাঢ়ি গৈছে সিমান জধামূৰ্খ হৈছে দেই। আপুনি চিন্তা কৰক, যদি গড়ৰ খড়গ অকণমান আঙুলিত মানে আঙঠিত ভৰাই যদি পিন্ধিলে মৃত্যুক জয় কৰিব পৰা যায়, অভয় পোৱা যায়, তেনেহলে কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছে, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। আপুনি বাচিব পাৰিবনে? ও হৰি, অকণমান খড়গ পিন্ধি তেওঁ বাচিব পাৰিবনে? নোৱাৰে। সেইকাৰণে কৈছে যে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব নোৱাৰে। সেইকাৰণে সুদৃঢ় বিশ্বাস আমাৰ ভগৱন্তৰ প্ৰতি হ'ব লাগে। আজিৰ পৰা প্ৰায় 1 বছৰৰ আগত আপোনালোক জানে, বিশ্বনাথ জিলাৰ গহপুৰত 2টা বগা ঘোঁৰা, মানে বগা ঘোঁৰা 2টা, মানে গুৱাহাটীৰ মমিন নামৰ মুছলমান ভাই একজনৰ মানে বগা ঘোঁৰা 2টা গৈ গহপুৰত গুচি গ'ল দেই। সেই বগা ঘোঁৰা 2টাক কি কৰিলে, তাত থকা আইসকল, গাঁৱৰ আইসকলে কি কৰিলে, বগা ঘোঁৰা 2টাক সেন্দুৰ লগাই লগাই বগা ঘোঁৰা 2টাক কি কৰিলে, একেবাৰে ৰঙা কৰি পেলালে।
আৰু চেলেং চাদৰ উৰাই দীঘল দি কিনি সেৱা কৰি কৰি কৈছে আঁতৰি দিয়ক হা আইসকলে কওকচোন কি আহিছে ডাঙৰীয়া আহিছে তাৰ পিছত এই খবৰটো ফেচবুকত মমিনে গম পাই গ'ল মুছলমান ভাইৰো আছিলে মমিন নাম আছিলে তাৰ তেওঁ ফেচবুকত চালে মোৰ ঘোঁৰা দুটা ৰছী এৰ খাই গহপুৰত সোমাই আছে তেওঁ বাছত আহিল চুপাৰত আৰু আইসকলক আঁঠুকাৰি কৈছে এই আইসকল এই বগা ঘোঁৰা দুটা কোনো আপোনালোকৰ ডাঙৰীয়া চাঙৰীয়া নহয় এইটো কি হয় বোলে এইটো মোৰ বগা ঘোঁৰা দুটা আপোনালোক কি ৰকম মানুহৰে বোলে বগা ঘোঁৰা দুটাক বোলে ৰঙা কৰি পেলাল তো এনেকুৱা যদি আমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰত যদি সোমাই থাকি তেনেহলে আমি সেই পৰমাত্মা ভগৱন্ত কৃষ্ণক আমি উপলব্ধি কৰিব নোৱাৰিম সেইকাৰণে যিটো জীৱৰ উপলব্ধি নাই সেই জীৱৰ কেতিয়াও সংস্কাৰ নহয় ঔ হৰি ওৰাম গতিকে বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম আমি আকৌ আহিলে বাৰু আমি অকমান কম বাৰু আমাৰ পৰম সুহৃদ বান্ধৱ আমাৰ নিৰণ মাহলী বাপে আপোনালোকক অমৃত পান কৰাব পাত ভাগি অকমান আগবঢ়াই লৈ যাওক সেৱাজন মধ্য বিদুৰ সংবাদ দুলৰি গদতি জুৰিন্দ শুনি নিপেন্দ্ৰ পৰীক্ষিত কথা কতিপয় দিনে বিদুৰ যতনে পাইলা যায় জাত সুৰ নদী পৰ্বত প্ৰভাৱী বহি আছা পৰম মঙ্গল জানাসি পুস্থল দিবাক নাহি সেই স্থানে বহি আসন্ত হরিষি মজ সাধু মহন্ত কৰ্মব্যাগৰী চিত্ৰণ হৰি চিন্তিয়া মাত্ৰ কন্ত নাহি কাম ক্ৰোধ